বন্ধুসকল আপোনালোকে জানেনে আমি গুগলত যিবোৰ সাৰ্চ কৰোঁ সেইবোৰ সকলো সাৰ্চ হিষ্ট্ৰী হিচাপে মোবাইলত জমা হৈ থাকে। এইবোৰ বেছি দিন থাকিলে মোবাইলটো অলপ স্লো বা হ্যাং হৈ যায়, লগতে আপোনাৰ প্ৰাইভেচিও সুৰক্ষিত নাথাকে। সেয়েহে আজি মই দেখুৱাই দিম কেনেকৈ আপোনালোকে গুগল সাৰ্চ হিষ্ট্ৰী ডিলিট কৰিব পাৰে। সেয়েহে বন্ধুসকল মাজে মাজে এইটো ক্লিন কৰি ৰাখক যাতে মোবাইলটো ভালকৈ চলি থাকে আৰু আপোনাৰ প্ৰাইভেচি সুৰক্ষিত থাকে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে টাইমলাইনত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। প্ৰথমতে আপোনালোকে গুগলৰ জিমেইল আইডিত যাব লাগিব। জিমেইল আইডিত যোৱাৰ পিছত আপোনালোকে আপোনালোকৰ প্ৰফাইল ফটোৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত মেনেজ ইউৰ গুগল একাউণ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে বিচাৰি উলিয়াব লাগিব ডাটা এণ্ড প্ৰাইভেচি। ইয়াতে মই ক্লিক কৰি ল'লোঁ ডাটা এণ্ড প্ৰাইভেচি, ইয়াতে ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে তলৰ পিনে স্ক্ৰল কৰি আহি থাকিব। ইয়াতে আপোনালোকে দেখিব পাৰিব মাই এক্টিভিটি। মাই এক্টিভিটিত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছতে যিহেতু মোৰ ইয়াতে অকণমান নেটৱৰ্ক ইছ্যু হৈ আছে, তো অকণমান হেৰি হৈছে বাৰু, শ্ল' হৈ আছে, তো আপোনালোকে তললৈকে আহিব। তলত আহি আপোনালোকে দেখিছেনে ইউটিউব হিষ্ট্ৰী অন হৈ আছে। যিবোৰ মই ইউটিউবত ভিডিঅ'সমূহ চাওঁ তো ইয়াতে ছেভ হৈ থাকে। তাৰ কাৰণে আপোনালোকৰ হেৰি হৈ যায়, হেং হয় মোবাইলটো, এইবিলাক সকলোবোৰ ডিলিট কৰি দিব পাৰিব। তলতে আপোনালোকে দেখিছেনে ডিলিট অপশ্যনটো দেখিছে নহয়, ইয়াতে ডাটা এণ্ড প্ৰডাক্ট ডিলিট, ইয়াতে আপোনালোকে ডিলিটত ক্লিক কৰিব। ডিলিটত ক্লিক কৰাৰ পিছতে ইয়াতে ডিলিট এক্টিভিটি আছে আপোনাৰ লাষ্ট আৱাৰ, লাষ্ট ডে, অলৱেজ কাষ্টম। মই আপোনালোকক ছাজেষ্ট কৰিম সদায় আপোনালোকে অল টাইম কৰি ৰাখিব। অলৱেজ কৰি ৰাখিলে আপোনালোকে ইয়াতে ক্লিক কৰি দিলে, ক্লিক কৰাৰ পাছত দেখিছেনে আপোনালোকে যিমানবোৰ ছাইডত গৈছে, আপুনি যদি ইমেইলত গৈছে গুগল বা গুগল পে' যিমানবোৰত আপোনালোকে গৈছে সিমানবোৰ ইয়াতে হিষ্ট্ৰীবিলাক ছেভ হৈ আছে। তো যদি আপোনালোকে ইয়াতে মাৰ্ক হৈ নাথাকে, এনেকৈ যদি মাৰ্ক হৈ নাথাকে তো আপোনালোকে মাৰ্ক কৰি ল'ব। মাৰ্ক কৰি আপোনালোকে ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ পিছতে ইয়াতে আকৌ আপোনাৰ ইয়াতে ডিলিট আহিব, ডিলিট ক্লিক কৰি ল'ব। ডিলিট যিহেতু মোৰ ইয়াতে নেট শ্ল' হৈ আছে, তো ইয়াতে আপোনালোকে গট ইট কৰিব। গট ইট কৰাৰ পিছতহে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপিছত যদি আপোনালোকে আৰু এটা ছেটিং মই দেখুৱাই দিছিলোঁ, মোক সুধি আছিলে যে আমাৰ বিজ্ঞাপনবোৰ শ্ব' হৈ থাকে, বেছি বিজ্ঞাপনবোৰ শ্ব' হৈ থাকে, তাৰ কাৰণে আপোনালোকে তো আপুনি গুগল ছাৰ্চ হিষ্ট্ৰীবোৰ ডিলিট কৰিব সোমাই গৈছে, তো আপোনালোকে এই মাই এড চেণ্টাৰ ইয়াতে আপোনালোকে অন হৈ আছে, মাই এড চেণ্টাৰত আপোনালোকে অফ কৰি ৰাখিব। অফ কৰি ৰাখিলে আপোনালোকৰ সুবিধা কি হ'ব, যেতিয়া আপুনি অনলাইনত কিবা চাই আপোনাৰ সন্মুখত বিজ্ঞাপন শ্ব' কৰে, তো আপোনালোকে যদি এইটো অফ কৰি ৰাখে তেতিয়া বিজ্ঞাপনবোৰ আপোনালোকে দেখা নাপাব। গতিকে ইয়াতে আপোনালোকে অন হৈ আছে, এই ইয়াতে অফ অপশ্যন আহিব, টাৰ্ণ অফ দেখিছে নহয়, এই টাৰ্ণ অফ কৰি ৰাখিলে আপোনালোকৰ বিজ্ঞাপনবোৰ শ্ব' নকৰিব। তাৰপিছত গট ইট কৰি দিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।